যোৱাকালি ফেচবুকতে পোষ্ট এটা পালোঁ আৰু সেই পোষ্টটো লিখিছে আমাৰ অসমৰে এজন বিখ্যাত ইউটিউবাৰ, নাম হৈছে নীলোৎপল চলিহা। তেখেতে লিখিছে, আমি আছোঁ জুবিনদাৰ ন্যায়ৰ বাবে লাগি আৰু 1250 টকীয়া চেলা কেইটামানে মোৰ পৰিয়ালৰ পিছত লাগি আছে। তো ককাইদেউ, আপোনালৈ এটাই প্ৰশ্ন, আপুনি কেইশ টকীয়া সেইটো ৰাইজক জনাওকচোন। আপুনি কেইশ টকীয়া? এই যে ওপৰত ফটো কিকপি লগাই দিছোঁ, হেড হাণ্টাৰ, মুণ্ডন চিকাৰী বুলি কয়, কিবা মনত পৰিছে? যদি নাই পৰা মই এবাৰ মনত পেলাই দিছোঁ। এই যে নাগালেণ্ডৰ লংগুৱা ভিলেজ, য'ত নেকি ম্যানমাৰ বৰ্ডাৰ, এই যে ৰজাজনৰ ঘৰটো আছিলে যে, এফাল ম্যানমাৰ এফাল আমাৰ ভাৰত, তাত যে গৈছিলে, তাত গৈ যে ঘূৰি আহি এই মানুহকেইজনৰ ওচৰত যে আপুনি সোমালে, যিকেইজনক কয় হেড হাণ্টাৰ, মুণ্ডন চিকাৰী বুলি কয়, তেখেতলোকৰ ওচৰত সোমাই আপুনি ভিডিঅ' বনালে, ফটো মাৰিলে, তাৰ বিনিময়ত আপুনি তেখেতলোকক মাত্ৰ 200 টকা উলিয়াই দিলে। ঠিক আছে, তো তেখেতলোকে মান্তি নহ'ল 200 টকা, একদম দা জোকাৰি দিলে এভাগে, আপুনি তেতিয়া টকা 500 উলিয়াই দিলে। তথাপিও মান্তি হোৱা নাছিলে। ওচৰৰে ল'ৰা এজন আহি তেখেতলোকক মান্তি কৰালে, তাৰপিছত 500 টকা ল'লে, তাৰপিছত আপোনালোকক পঠিয়াই দিলে। এতিয়া চাওক, সেই দুখীয়া মানুহকেইজনৰ ওচৰত আপুনি গৈ ভিডিঅ' বনালে, ফটো মাৰিলে, ইমান ডাঙৰ এজন ইউটিউবাৰ হৈ তেখেতলোকক টকা 800 দিবলৈ আপোনাৰ দম নাই। আপুনি আৰু হাঁহিছে এই 1250 টকীয়া মানুহখিনি। আপুনিতো এই 1250 টকীয়া মানুহখিনিতকৈ আপুনি 10 গুণমান ভিখাৰী হয়, বুজিলে? আৰু অহা টাইমত মোৰ লগতো কি কৈছে, তাৰ ওচৰত পইচা আছে নাই জেপত চাই ল'বলৈ কওঁ। এটা কথা শুনক, মই যদি ক'ৰবাত ফুৰিব যাওঁ ন, পকেটত পইচা নোলোৱাকৈ নাযাওঁ। তাতে ইমান দূৰ গৈছোঁ, ম্যানমাৰ, ভাবি চাওক পকেটত পইচা কিমান লৈ যাম। আৰু তেখেতলোকৰ ওচৰত মই ফটো মাৰিলোঁ, ভিডিঅ' নাই বনোৱা, ফটো মাৰিলোঁ, 1000 টকা দিছোঁ 4 কপি ফটোত, গম পালে ন? কিন্তু তেখেতলোকে নল'লে, 200 টকা ল'লে অকল, বুজিলে? আৰু মোক 800 টকা ঘূৰাই দিলে, ক'লে যে বাবা আমি ইমান পইচা নল'ব, তুইখান মানুহটো বহুত ভাল আছ, নেক্সট টাইম আকৌ আহিবি আমাৰ বস্তিতে, আকৌ ফটো উঠিব, তেতিয়া আমি 500 টকা ল'ব। এটা কথা শুনক, মানুহৰ মন জয় কৰিবলৈ পইচা নালাগে, হৃদয় লাগে, হৃদয়। আৰু এই হৃদয় বোলা বস্তুখন আপোনাৰ ওচৰত নাই, গম পালে? সেইকাৰণে বেলেগক 500 টকীয়া কি 1250 টকীয়া বুলি নেহাঁহিব। এটা কথা মনত থ'ব, ওপৰলৈ থু পেলালে নিজৰ গাতেই পৰে, বুজিলে?